নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ ভাৰতত এতিয়া সম্পূৰ্ণৰূপে বন্ধ হ'ব এলপিজি গেছ। আমি বৰ্তমান ভাত ৰান্ধিবৰ কাৰণে এলপিজি গেছৰ ব্যৱহাৰ কৰোঁ, কিন্তু দুখ মনেৰে আপোনালোকক ক'ব লাগিব যে আমাৰ ভাৰতত এতিয়া এলপিজি গেছ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। মানুহবিলাকে খৰি এৰি গেছ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। খৰিত ভাত ৰান্ধিবৰ কাৰণে যথেষ্ট অসুবিধা গৰমকালি টাইমত, আৰু খৰি পাবলৈও নাই। তেনেকৈ আজিকালি ইমান কেইডাল খৰিৰ দাম 100 টকা, মানে খৰি থাকিব 10 ডাল আৰু দাম হৈছে 100 টকা আজিকালি খৰিৰ দাম। মোৰ এতিয়াও মনত আছে যিটো সময়ত নেকি মই প্ৰায় মানে ধৰি লওক ক শ্ৰেণী খ শ্ৰেণী মানত আছিলোঁ, তেতিয়া এক চাইকেল খৰিৰ দাম 50 টকা 60 টকা, আৰু এতিয়া মানে 10 ডাল খৰিৰ দাম হৈছে 100 টকা। মানে পুৰা টোটেলি প্ৰাইচ ডিফাৰেঞ্চ আহিছে। গতিকে মানুহবিলাকে সেইকাৰণে এতিয়া গেছৰ ব্যৱহাৰ কৰিবলৈ লৈছে, আৰু সেই সময়তে এতিয়া খবৰ ওলাই পৰিছে যে গেছ সম্পূৰ্ণৰূপে বন্ধ হ'ব আমাৰ ভাৰতবৰ্ষত। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে। আপোনালোকে গেছ যদি ব্যৱহাৰ কৰিবলৈ নাপায়, তেনেহ'লে গেছৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰিব, চৰকাৰৰ ফালৰ পৰা কি ব্যৱস্থা ল'ব, কিয় এই সিদ্ধান্ত লৈছে, সেই সম্পৰ্কত আজি এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। গেছৰ বিকল্প ব্যৱস্থা হিচাপে বহুখিনিয়ে বস্তু আছে যিবিলাকৰ জৰিয়তে আপোনালোকে গেছৰ বিকল্প ব্যৱস্থা হিচাপে ব্যৱহাৰ কৰিব পাৰে। মানে গেছ ব্যৱহাৰ নকৰাকৈ এনেকুৱা বহুতো বস্তু আছে, সেই বস্তুবিলাকো আপোনালোকে ব্যৱহাৰ কৰি ভাত ৰান্ধিব পাৰে। যেনে এলপিজি গেছৰ পৰিৱৰ্তে আপোনালোকে কয়লা ব্যৱহাৰ কৰিব পাৰে, খৰি ব্যৱহাৰ কৰিব পাৰে, কাৰেণ্টৰ ব্যৱহাৰ কৰিব পাৰে, আৰু আপোনালোকে লগতে ব্যৱহাৰ কৰিব পাৰে ইথানল গেছ। এতিয়া খবৰ ওলাই পৰিছে, নীতিন গাডকাৰীদেৱে ঘোষণা কৰিছে যে 1 অক্টোবৰ 2026 পৰা আমাৰ ভাৰতত নতুনকৈ আহিব 100% ব্লু ইথানল, 100% ব্লু ইথানল, আৰু খুব সোনকালেই আমাৰ ভাৰতত এলপিজি গেছ বেন কৰিব বুলি জনাইছে। এলপিজি গেছক এজ এ অল্টাৰনেটিভ চিলিণ্ডাৰ হিচাপেহে ব্যৱহাৰ কৰিব পাৰিব। মানে সম্পূৰ্ণৰূপে এলপিজি বন্ধ কৰিব আৰু ইথানলৰ দ্বাৰা আপোনালোকে চলাব পাৰিব আপোনালোকৰ চৌকা, মানে ভাত বনাব পাৰিব ইথানল গেছৰ জৰিয়তে। ইথানলৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা। গেছ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব আমাৰ ভাৰতবৰ্ষত। এতিয়া আমাৰ ভাৰতবৰ্ষত ব্যৱহাৰ হোৱা প্ৰায় 40 to 50% এলপিজি বহি দেশৰ পৰা ইম্পৰ্ট কৰিব লগা হয়, যাৰ বাবে নেকি যথেষ্ট খৰচা আহি পৰে, যাৰ বাবে নেকি এলপিজি গেছৰ যথেষ্ট পৰিমাণৰ দাম হৈ পৰে। এতিয়া বাহিৰা দেশৰ পৰা আনি আছে আজি ঠিকেই, কিন্তু এটা সময়ত যদি বাহিৰা দেশতো গেছ নাইকিয়া হয়, এটা সময়ত যদি কিবা যুদ্ধ বিগ্ৰহ হয়, তেতিয়া ভাৰতে ক'ৰ পৰা গেছ আনিব? ৰিচেণ্টলি ইৰাণ আৰু আমেৰিকাৰ মাজত যি যুদ্ধ হৈছিলে, সেই যুদ্ধৰ বাবে আমাৰ ভাৰতলৈ এলপিজি আহিব পৰা নাছিলে, যাৰ কাৰণে আমাৰ ভাৰতৰ মানুহবিলাকে এলপিজিৰ সংকটত ভুগিছিলে। আমাৰ অসমতো সেই সমস্যাটো দেখা দিছিলে। অসমৰ ৰাইজেও এলপিজি ক্ৰয় কৰিব পৰা নাছিলে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ বাবে। এতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে যাতে আমাৰ ভাৰততে সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ ইন্ধন প্ৰস্তুত কৰিব পাৰে, তাৰ কাৰণে এতিয়া বিকল্প ব্যৱস্থা হৈছে ইথানল। ইথানল প্ৰস্তুত কৰা হয় বিভিন্ন ধৰণৰ প্ৰাকৃতিক সামগ্ৰীৰ পৰা, যেনে এলগিৰ পৰা নিৰ্মাণ কৰিব পৰা যায়, যেনে খেৰৰ পৰা নিৰ্মাণ কৰিব পৰা যায়, যেনে কুঁহিয়াৰৰ পৰা নিৰ্মাণ কৰিব পৰা যায়। বৰ্তমান আমাৰ ভাৰতবৰ্ষত কুঁহিয়াৰৰ পৰাই ইথানল প্ৰস্তুত কৰি থকা হৈছে, আৰু সেই সময়তে এতিয়া খবৰ ওলাই পৰিছে যে ইথানলৰ জৰিয়তে আপোনালোকে ভাত ৰান্ধিব পাৰিব। এলপিজি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব। আপোনালোকে এলপিজিৰ পৰিৱৰ্তে ইথানল ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে ইথানলত ভাত ৰান্ধিব পাৰিব। তো আমাৰ অসমত 1 অক্টোবৰ তাৰিখৰ পৰা নতুন ইথানলৰ গেছ মুকলি কৰিব, আৰু যাৰ ব্যৱহাৰ কৰিবলৈ মন থাকে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, আৰু খুব সোনকালে কিন্তু এলপিজি আমাৰ ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে বেনো কৰি দিয়া হ'ব। কাৰণ এলপিজিয়ে পলিউশ্যনৰ সৃষ্টি কৰে, কাৰণ এলপিজি যথেষ্ট কষ্টলি হয়, যিহেতু বহি দেশৰ পৰা আনিব লাগে, আৰু ইথানল আমাৰ ভাৰততে প্ৰস্তুত কৰা হ'ব, আৰু লগতে প্ৰদূষণ ফ্ৰী হ'ব, আৰু অন্য হাতে কম দামতে আপোনালোকে লাভ কৰিব। সেইকাৰণে ইথানল ব্যৱহাৰৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো বন্ধু নিকট বছ, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।